নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ মই মনিচাই। আজি বাহু মাছৰ লগত কচু থোৰৰ এটা খুব ধুনীয়া জুতি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। মই এয়া বনাবৰ বাবে লৈছোঁ বাহু মাছ কেইপিচমান লৈছোঁ আৰু কচু থোৰ কেইডালমান লৈছোঁ, কেইটামান মচুৰ দাইল লৈছোঁ আৰু বিলাহী লৈছোঁ, কেইটামান কঁঠাল গুটি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ল'ম। এইখিনি কচুখিনি এনেদৰে কাটি ল'লোঁ, কঁঠাল গুটিখিনিও গুচাই ল'লোঁ আৰু মচুৰ দাইলখিনি ধুই ল'লোঁ। এনেদৰে চব ৰেডি কৰি ল'লোঁ। ইয়াত মই নিমখ হালধি সানি ল'ম আৰু এইফালে আদা নহৰু খুন্দা অকণমান লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ, বিলাহী আৰু কেঁচা জলকীয়া এইখিনি মই লৈ লৈছোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াত মিঠাতেল দিছোঁ আৰু ইয়াতে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। আৰু ইমান গৰম পৰিছে, গৰমত এনেদৰেই চিম্পুলকৈ বনাই খাব লাগে, খুব ভাল লাগে। এইখিনি ইমানটোকে মই ফ্ৰাই কৰি লৈছোঁ। আৰু এই ৰৈ যোৱা তেলখিনিতে মই শুকান জলকীয়া দি দিম। ইয়াতে তেজপাত দিলোঁ আৰু কাটি থোৱা পিঁয়াজটো দি দিছোঁ মই। ইয়াতে মই কচুখিনি দি দিম। কচু একেবাৰে কমাই লৈছোঁ মই। আৰু ইয়াতে মই মচুৰ দাইলখিনি দিছোঁ। কচুখিনি যদি অকণমান সিজি যোৱাৰ পিছত বিলাহীটো দিয়া হয় তেতিয়া সিমান নধৰে, নখজুৱাই। আৰু এইখিনি মই অকণমান দেৰি ঢাকি দিম। আৰু ইয়াতে মই খুন্দি থোৱা আদা নহৰুখিনি দিলোঁ আৰু কঁঠাল গুটিখিনি দিলোঁ। এইখিনি অকণমান ভাজি ল'লোঁ মই আৰু ইয়াতে অকণমান জালুকৰ গুড়ি দিছোঁ আৰু ইয়াতে দালচেনি অকণমানো দিছোঁ। হালধি, নিমখ দি দিছোঁ। কচুখিনি আধা সিজি গ'ল। এতিয়া ইয়াতে মই কাটি লোৱা বিলাহীখিনি দিম আৰু কেঁচা জলকীয়া কেইখন দি দিম। এইখিনি একদম পূৰা ভাজি পেলালোঁ মই আৰু ইয়াতে মই পানী দি দিম। ইয়াত পানী এমক দিলোঁ। আৰু এইখিনি অকণমান সিজিবলৈ মই ঢাকি দিম।
এইখিনিতে এতিয়া মই মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি মই এইখিনি ঢাকি দিম আৰু জুইটো কমাই 10 মিনিটমান সময় এনেদৰে সিজিবলৈ দিম। এইখিনি হৈ গ'ল আৰু মোৰ এইখিনি কচু, মচুৰ দাইল, কঁঠাল গুটি, বাহু মাছ হৈ গ'ল আজি মোৰ বনাই। বিৰাট ধুনীয়া লাগিছিলে খাবলৈ। আজি ভাত সাজ এনেদৰেই আছিলে। এয়া পকাতে বহি লৈছোঁ আৰু এনেদৰে ভাত সাজ খালোঁ, খুব ভাল লাগিলে। আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই।